নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত খাদ্যৰ উপাদান অৰ্থাৎ কম্পনেণ্টছ অফ ফুডৰ কেইটামান ইম্পৰ্টেণ্ট MCQs ডিছকাছ কৰিম। এই MCQsবোৰৰ ভিতৰত কেইটামান কুৱেশ্যন প্ৰিভিয়াছ ইয়েৰৰ পেপাৰবিলাকত অহা দেখা গৈছে, গতিকে এই কুৱেশ্যনবিলাক ইম্পৰ্টেণ্ট হয়। সকলোৱে শেষলৈকে চাব ভিডিঅ'টো। তো আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে, আমাৰ শৰীৰত থকা কাৰ্বহাইড্ৰেটৰ প্ৰাথমিক কাম কি? হোৱাট ইজ দ্য প্ৰাইমেৰী ফাংচন অফ কাৰ্বহাইড্ৰেট ইন আৱাৰ বডি? অপশ্যনবিলাক আছে শক্তি প্ৰদান কৰিবলৈ, পেশী গঠন কৰিবলৈ, ৰোগৰ পৰা ৰক্ষা পাবলৈ, হজম শক্তিত সহায় কৰিবলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, শক্তি প্ৰদান কৰিবলৈ। নেক্সট কুৱেশ্যন নম্বৰ 2, চকুৰ দৃষ্টিশক্তি ভাল ৰখাৰ বাবে কোনটো ভিটামিন অতি প্ৰয়োজনীয়? হুইচ ভিটামিন ইজ এছেঞ্চিয়েল ফৰ মেইনটেইনিং গুড আইচাইট? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ভিটামিন এ। নেক্সট কুৱেশ্যন নম্বৰ 3, ভিটামিন ডিৰ অভাৱত কি হয়? হোৱাট ডজ ডেফিচিয়েঞ্চি অফ ভিটামিন ডি কজ? স্কাৰ্ভি, ৰিকেট, বেৰিবেৰি, কুকুৰিকণা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰিকেট। ভিটামিন ডিৰ অভাৱত ৰিকেট বেমাৰ হয়। নেক্সট কুৱেশ্যন 4, তলৰ কোনটো প্ৰটিন সমৃদ্ধ উৎস? হুইচ অফ দ্য ফলোইং ইজ এ ৰিচ চ'ৰ্চ অফ প্ৰটিন? অপশ্যনবিলাক আছে ভাত, মাছ, জলফাইৰ তেল, চেনি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰটিন থকা খাদ্য কোনটো হয়? অপশ্যন বি, মাছ। নেক্সট কুৱেশ্যন নম্বৰ 5, খাদ্য প্ৰধানকৈ কিহৰ বাবে প্ৰয়োজন? What are dietary fibers primarily needed for? খাদ্যত যে থাকে সেই কিহৰ বাবে প্ৰয়োজন? আমাৰ ফাইবাৰ্ছ কিহৰ কাৰণে প্ৰয়োজন? অপশ্যনবিলাক আছে শক্তি, পেশী গঠন, পাচন তন্ত্ৰৰ স্বাস্থ্য, হাড়ৰ শক্তি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, পাচন তন্ত্ৰৰ স্বাস্থ্য। আমাক ডাইজেষ্টিভ হেল্থৰ কাৰণে ফাইবাৰ থকা খাদ্য আমি খাব লাগিব। নেক্সট কুৱেশ্যন নম্বৰ 6, ফল মূল আৰু শাক পাচলিত মূলতঃ কোনটো পুষ্টিকৰ পদাৰ্থ পোৱা যায় আৰু কোষ্ঠকাঠিন্য ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে? Which nutrient is mainly found in fruits and vegetables and helps prevent constipation? Constipation বেমাৰ ৰোধ কৰিবৰ বাবে আমি কিবোৰ খাদ্য খাব লাগিব? কোনবোৰ? প্ৰটিন থকা নে, চৰ্বি থকা নে, খাদ্যৰ থকা নে, কাৰ্বহাইড্ৰেট? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, খাদ্যৰ ডায়েটৰী ফাইবাৰ্ছ। এই ফাইবাৰ্ছ থকা ফুডবোৰ খালে আমাৰ কোষ্ঠকাঠিন্য ৰোগ আমাৰ প্ৰিভেণ্ট কৰিব পাৰিম আমি। নেক্সট কুৱেশ্যন নম্বৰ 7, খাদ্যত চৰ্বিৰ প্ৰধান কাম কি? হোৱাট ইজ দ্য প্ৰাইমেৰী ফাংচন অফ ফেটছ ইন দ্য ডায়েট? চৰ্বিৰ প্ৰধান কাম কি? মানে ফেটৰ কাম কি? অপশ্যনবিলাক আছে শক্তি প্ৰদান কৰা, পুষ্টিকৰ পদাৰ্থৰ সুবিধা প্ৰদান কৰা, হজম শক্তিত সহায় কৰা। এ আৰু বি দুইটাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, এ আৰু বি দুইটাই শুদ্ধ উত্তৰ। শক্তি প্ৰদান কৰা আৰু পুষ্টিকৰ পদাৰ্থৰ শোষণৰ সুবিধা প্ৰদান কৰা, এই দুইটাই চৰ্বিৰ প্ৰধান কাম। নেক্সট কুৱেশ্যন নম্বৰ 8, দীৰ্ঘদিন ধৰি পুষ্টিকৰ উপাদানৰ অভাৱত কি হ'ব পাৰে? হোৱাট কেন এ প্ৰলং ডেফিচিয়েঞ্চি অফ নিউট্ৰিয়েণ্টছ লিড টু? পুষ্টিকৰ উপাদান অভাৱত আমাৰ কি হ'ব পাৰে? ইয়াৰ অপশ্যনবিলাক দিয়া আছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, অভাৱজনিত ৰোগ হয়। কি বেমাৰ হয়? অভাৱজনিত ৰোগবোৰ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 9, তলৰ কোনটো লক্ষণ আইৰণৰ অভাৱৰ বাবে হয়? হুইচ অফ দ্য ফলোইং ইজ এ চিম্পটম অফ আইৰণ ডেফিচিয়েঞ্চি? অপশ্যনবিলাক আছে কুকুৰিকণা, স্কাৰ্ভি, ৰক্তহীনতা, ৰিকেটছ। আইৰণৰ ফলত কি হয়? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ৰক্তহীনতা। এনিমিয়াৰ ৰোগ হয়, অৰ্থাৎ ৰক্তহীনতাৰ ৰোগ আইৰণৰ অভাৱত হয়। নেক্সট কুৱেশ্যন নম্বৰ 10, কোনটো খাদ্য বস্তু ভিটামিন চিৰ সাধাৰণ উৎস? হুইচ ফুড আইটেমছ ইজ এ কমন চ'ৰ্চ অফ ভিটামিন চি? ভিটামিন চিৰ সাধাৰণ উৎস কোনটো? কণী, কমলা, মাংস, ভাত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কমলা। নেক্সট কুৱেশ্যন নম্বৰ 11, কোনটো দ্ৰব্য ব্যৱহাৰ কৰি খাদ্যত শ্বেতসাৰ পৰীক্ষা কৰিব পাৰি? স্টাৰ্চ টেষ্ট ইন ফুড কেন বি কণ্ডাক্টেড ইউজিং হুইচ চলিউশ্যন? খাদ্যত যে শ্বেতসাৰ থাকে সেইটো কোনটো দ্ৰব্য ব্যৱহাৰ কৰি পৰীক্ষা কৰিব পাৰি? ইয়াৰ অপশ্যনটো হৈছে শুদ্ধ উত্তৰ অপশ্যন চি, আয়ডিনৰ দ্ৰব্য। আমি আয়ডিন চলিউশ্যনৰ সহায়ত খাদ্যত শ্বেতসাৰৰ পৰীক্ষা কৰিব পাৰোঁ। নেক্সট কুৱেশ্যন নম্বৰ 12, শৰীৰত ভিটামিনে কি ভূমিকা পালন কৰে? হোৱাট ৰ'ল ডু ভিটামিনছ প্লে ইন দ্য বডি? অপশ্যনবিলাক আছে শক্তি প্ৰদান কৰা, পেশী গঠন কৰা, ৰোগৰ পৰা ৰক্ষা কৰা, ওপৰৰ কোনোটোৱে নহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ৰোগৰ পৰা ৰক্ষা কৰা। নেক্সট কুৱেশ্যন নম্বৰ 13, কুকুৰিকণা কোনটো ভিটামিনৰ অভাৱৰ লগত জড়িত? ইয়াত ভিটামিনবিলাক দিয়া আছে ভিটামিন এ, ভিটামিন B12, ভিটামিন চি আৰু ভিটামিন ডি। কুকুৰিকণা কোনটো ভিটামিনৰ অভাৱত ফলত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ভিটামিন এৰ অভাৱত কুকুৰিকণা ৰোগ হয়। নেক্সট, তলৰ কোনটো প্ৰটিনৰ কাৰ্য নহয়? হুইচ অফ দ্য ফলোইং ইজ নট এ ফাংচন অফ প্ৰটিন?
প্ৰটিনৰ কাৰ্য কোনটো নহয়? অপশ্যনবিলাক আছে শক্তি প্ৰদান কৰা, হজম শক্তিত সহায় কৰা, শৰীৰৰ কলাৰ বৃদ্ধি আৰু মেৰামতি, ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কাৰ্য সহায় কৰা। প্ৰটিনৰ কাৰ্য কোনটো নহয় ইয়াত? শুদ্ধটো হৈছে অপশ্যন বি, হজম শক্তিত সহায় কৰা। হজম শক্তিত সহায় কৰাত প্ৰটিনে সহায় নকৰে। নেক্সট কুৱেশ্যন নম্বৰ 15, হাড় আৰু দাঁতৰ সুস্থতাৰ বাবে কোনটো খনিজ অতি প্ৰয়োজনীয়? হুইচ মিনাৰেল ইজ এছেঞ্চিয়েল ফৰ হেল্ডি বনছ এণ্ড টিথ? অপশ্যনবিলাক আছে লো, কেলছিয়াম, পটাছিয়াম, জিংক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, কেলছিয়াম। কেলছিয়ামে আমাক হাড় আৰু দাঁতৰ সুস্থতা প্ৰদান কৰে। নেক্সট কুৱেশ্যন নম্বৰ 16, বেৰি কোনটো ভিটামিনৰ অভাৱত হয়? বেৰি ইজ কজড বাই এ ডেফিচিয়েঞ্চি অফ হুইচ ভিটামিন? বেৰি কোনটো ভিটামিনৰ অভাৱত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ভিটামিন B1। ভিটামিন B1ৰ অভাৱত বেৰি হয়। অপশ্যনত যদি ভিটামিন বি, চি, ডি এইবিলাক থাকে তেতিয়াহ'লে আপুনি অকল অপশ্যন বিতে ভিটামিন বি টিক মাৰ্ক দিব। নেক্সট কুৱেশ্যন নম্বৰ 16, স্কাৰ্বি কোনটো ভিটামিনৰ অভাৱৰ ফলত হোৱা ৰোগ? স্কাৰ্বি ইজ এ ডিজিজ ৰিজাল্টিং ফ্ৰম এ লেক অফ হুইচ ভিটামিন? স্কাৰ্বি কোনটো ভিটামিনৰ অভাৱত হয়? ভিটামিন এ, ভিটামিন B12, ভিটামিন চি, ভিটামিন ডি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ভিটামিন চিৰ অভাৱত স্কাৰ্বি ৰোগ হয়। নেক্সট কুৱেশ্যন নম্বৰ 18, তলৰ কোনটো খাদ্য আহাৰ উৎস নহয়? হুইচ অফ দ্য ফলোইং ইজ নট এ চ'ৰ্চ অফ ডায়েটৰী ফাইবাৰ? আহাৰ উৎস নহয় কোনটো? অপশ্যনবিলাক আছে গোটা শস্য, মাংস, শাক পাচলি, ফল মূল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, মাংস। মাংসৰ বাহিৰে গোটা শস্য, শাক পাচলি আৰু ফল মূল এই তিনিটাৰে আঁহ পোৱা যায়, কিন্তু মাংসত প্ৰটিনহে থাকে। নেক্সট কুৱেশ্যন নম্বৰ 19, শৰীৰত পানীৰ কাম কি? হোৱাট ইজ দ্য ফাংচন অফ ৱাটাৰ ইন দ্য বডি? শৰীৰত পানীৰ কাম কি? অপশ্যনবিলাক আছে শক্তি প্ৰদান কৰা, পুষ্টিকৰ পদাৰ্থ শোষণত সহায় কৰা, পেশী গঠন কৰা আৰু ৰোগৰ পৰা ৰক্ষা কৰা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, পুষ্টিকৰ পদাৰ্থ শোষণত সহায় কৰা। পানীয়ে আমাক নিউট্ৰিশ্যন এবজৰ্ব কৰাত সহায় কৰে। নেক্সট কুৱেশ্যন নম্বৰ 20, তলৰ কোনটো সুষম খাদ্যৰ উত্তম বৰ্ণনা? হুইচ ইজ দ্য বেষ্ট ডিছক্ৰিপশ্যন অফ এ বেলেঞ্চ ডায়েট? ইয়াত কেইটামান ডিছক্ৰিপশ্যন দিয়া আছে, তলৰ কোনটো হয় বেলেঞ্চ ডায়েটৰ উত্তম বৰ্ণনা? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, উপযুক্ত পৰিমাণত বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান অন্তৰ্ভুক্ত কৰা। নেক্সট কুৱেশ্যন নম্বৰ 21, চৰ্বিৰ উপস্থিতি পৰীক্ষা কৰিবলৈ আপুনি কোনটো খাদ্য পৰীক্ষা ব্যৱহাৰ কৰিব? ফেট, খাদ্যত যে ফেট থাকে সেইটো তাৰ উপস্থিতি পৰীক্ষা কৰিবলৈ কোনটো কি টেষ্ট কৰা হয়? অপশ্যন চি শুদ্ধ উত্তৰ, গ্ৰীজ স্পট টেষ্ট। নেক্সট কুৱেশ্যন নম্বৰ 22, আমাৰ খাদ্যত প্ৰাথমিক শক্তিৰ উৎস কি? হোৱাট ইজ দ্য প্ৰাইমেৰী এনাৰ্জি source in our diet? আমাৰ খাদ্যত শক্তিৰ প্ৰাথমিক উৎস হৈছে অপশ্যন বি, কাৰ্বহাইড্ৰেট। আমি কাৰ্বহাইড্ৰেটৰ পৰা শক্তি পাওঁ। নেক্সট কুৱেশ্যন নম্বৰ 23, তলৰ কোনটো খাদ্য সামগ্ৰীত কাৰ্বহাইড্ৰেটৰ সমৃদ্ধ উৎস? তলৰ কোনটো খাদ্য কাৰ্বহাইড্ৰেটৰ সমৃদ্ধ উৎস হয়? কোনটো খাদ্যত কাৰ্বহাইড্ৰেট পোৱা যায়? অপশ্যনবিলাক চাওক মাখন, পনীৰ, আলু আৰু মাছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, আলু। আলুত কাৰ্বহাইড্ৰেট পোৱা যায়, অৰ্থাৎ আলু খালে আমি শক্তি পাওঁ। নেক্সট কুৱেশ্যন নম্বৰ 24, কোনটো ভিটামিনে সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায় কৰে? হুইচ ভিটামিন ইজ নন টু হেল্প ৰেজিষ্ট ইনফেকশ্যনছ? ইনফেকশ্যন হোৱাৰ পৰা কোনটো ভিটামিনে আমাক ৰক্ষা কৰে? ইয়াৰ অপশ্যনবিলাক হ'ব, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ভিটামিন চি। ভিটামিন চি আমাক ইনফেকশ্যন হোৱাৰ পৰা ৰক্ষা কৰে। নেক্সট কুৱেশ্যন নম্বৰ 25, তলৰ কোনটো প্ৰটিনৰ অভাৱৰ লক্ষণ? হুইচ অফ দ্য ফলোইং ইজ এ চিম্পটম অফ প্ৰটিন ডেফিচিয়েঞ্চি? প্ৰটিন ডেফিচিয়েঞ্চিৰ ফলত আমাৰ কি হয়? অপশ্যনবিলাক আছে মেদবহুলতা, জলন্ধৰ, অতিক্ৰিয়াশীলতা আৰু অনিদ্ৰা। তো ইয়াৰ প্ৰটিনৰ ফলত আমাৰ কি অভাৱ হয়, কি ৰোগৰ লক্ষণ দেখা দিয়ে? অপশ্যন বি, জলন্ধৰ। অৰ্থাৎ আমাৰ এই মাংস পেশীবোৰ ফুলি যায়, শৰীৰত পানী জমা হয় যে ফুলি যায়, সেইটো জলন্ধৰ ৰোগ বুলি কয়। তো সেইটো প্ৰটিনৰ অভাৱত হয়। নেক্সট কুৱেশ্যন নম্বৰ 27, সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ আহিলে শৰীৰে কি ভিটামিন উৎপন্ন কৰে? হোৱাট ভিটামিন ইজ প্ৰডিউচ বাই দ্য বডি when exposed to sunlight? তো সূৰ্যৰ পোহৰলৈ আহিলে শৰীৰে কি ভিটামিন উৎপন্ন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ভিটামিন ডি। নেক্সট কুৱেশ্যন নম্বৰ 28, পেশী নিৰ্মাণৰ বাবে কোনটো পুষ্টিকৰ উপাদান গুৰুত্বপূৰ্ণ? হুইচ নিউট্ৰিয়েণ্ট ইজ ইম্পৰ্টেণ্ট ফৰ মাছল ৰিপেয়াৰ? পেশী নিৰ্মাণৰ বাবে কোনটো পুষ্টিকৰ উপাদান গুৰুত্বপূৰ্ণ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, প্ৰটিন। নেক্সট কুৱেশ্যন নম্বৰ 29, তলৰ কোনটো সাধাৰণতে ভিটামিন ডিৰ উৎস নহয়? হুইচ অফ দ্য ফলোইং ইজ নট টাইপিকেলি এ চ'ৰ্চ অফ ভিটামিন ডি? ভিটামিন ডিৰ উৎস কোনটো নহয়? ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি, টেঙাজাতীয় ফল। বাকী সূৰ্যৰ পোহৰ, মাছৰ তেল, কণীৰ কুহুম এইবিলাকত আমাৰ ভিটামিন পোৱা যায়, কিন্তু টেঙাজাতীয় ফলত এইবিলাক ভিটামিন ডি পোৱা নাযায়। নেক্সট কুৱেশ্যন নম্বৰ 30,
কি খনিজ পদাৰ্থৰ অভাৱত গৰল ৰোগ হয়? ডেফিচিয়েঞ্চি অফ হোৱাট মিনাৰেল ইজ এ কমন কজ অফ গইটাৰ? গৰল ৰোগ কি অভাৱৰ কি ডেফিচিয়েঞ্চিৰ ফলত হয়? অপশ্যন বি আয়োডিন। আয়োডিনৰ ডেফিচিয়েঞ্চি হ'লে আমাৰ গৰল ৰোগ হয়। নেক্সট কুৱেশ্যন নম্বৰ 31, তলৰ কোনটো ভিটামিন পানীত দ্ৰৱীভূত? হুইচ অফ দ্য ফলোইং ভিটামিন ইজ ৱাটাৰ সলিউবল? পানীত কোনটো ভিটামিন দ্ৰৱীভূত? ভিটামিন এ, চি, ডি, ই। কোনটো ভিটামিন দ্ৰৱীভূত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ভিটামিন চি পানীত দ্ৰৱীভূত হয়। এতিয়া আপোনালোকে চাওক ভিটামিনৰ টাইপবিলাক চাই লওক। ভিটামিনৰ দুটা টাইপ আছে, এটা হৈছে ৱাটাৰ সলিউবল অৰ্থাৎ পানীত ডুবি যায়, আৰু এভাগ ফেট সলিউবল অৰ্থাৎ চৰ্বিত ডুবি যায়, মানে সলিউবল মানে গলি যায়। পানীত গলে কিছুমান ভিটামিন আৰু কিছুমান চৰ্বিত গলি যায়। ফেট সলিউবল আৰু ৱাটাৰ সলিউবল। ৱাটাৰ সলিউবলৰ আকৌ দুটা ভাগ আছে, এটা হৈছে ভিটামিন চি আৰু এটা হৈছে ভিটামিন বি। ভিটামিন চি আৰু ভিটামিন বি এইবিলাক পানীত দ্ৰৱণীয় অৰ্থাৎ পানীত গলি যায়। আৰু ফেট সলিউবলবিলাক হৈছে ভিটামিন এ, ভিটামিন ডি, ভিটামিন ই আৰু ভিটামিন কে। সেইবিলাক হৈছে ফেট সলিউবল অৰ্থাৎ এই ভিটামিনবিলাক চৰ্বিত দ্ৰৱণীয়, তাৰমানে চৰ্বিতহে গলি যায় এই ভিটামিনবিলাক। চৰ্বিৰ উপস্থিতিত ভিটামিন এ, ডি, ই আৰু কে গলি যায়। আৰু ভিটামিন বিৰ ভাগবিলাক হৈছে থায়ামিন B1 বুলি কয়, ৰিবফ্লাভিন B2, নায়াচিন বি হৈছে B3, B4টো হৈছে বায়োটিন, B5 হৈছে পেণ্টথেনিক এচিড, ভিটামিন B6 আছে, ফলেট আছে আৰু ভিটামিন B12। এইবিলাক হৈছে ভিটামিন বি ভিটামিনৰ ভাগবিলাক। তো এইখিনি হৈছে ভিটামিন, আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 32, ভিটামিন এৰ ভাল উৎস কি? হোৱাট আৰ দ্য গুড ডায়েটৰী চৰ্চেছ অফ ভিটামিন? ইয়াত দিয়া আছে সেউজীয়া শাক পাচলি, সতেজ ফল, দুগ্ধজাত সামগ্ৰী, ওপৰৰ সকলোবোৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ওপৰৰ সকলোবোৰ। তাৰমানে সেউজীয়া শাক পাচলি, সতেজ ফল, দুগ্ধজাত সামগ্ৰী সকলোতে ভিটামিন এ পোৱা যায়। নেক্সট কুৱেশ্যন নম্বৰ 33, অত্যাধিক চৰ্বি খোৱাৰ ফলত কি হ'ব পাৰে? হোৱাট কেন বি এ ৰিজাল্ট অফ কনজিউমিং টু মাছ ফেট? অত্যাধিক চৰ্বি খোৱাৰ ফলত আমাৰ কি বেমাৰ হ'ব পাৰে? অপশ্যন বি মেদবহুলতা। নেক্সট কুৱেশ্যন নম্বৰ 34, কেলছিয়াম শোষণ আৰু বিপাকীয় ক্ৰিয়াৰ বাবে কোনটো ভিটামিন অপৰিহাৰ্য? Which vitamin is essential for the absorption and metabolism of calcium? কেলছিয়াম এবজৰ্পশ্যনৰ কাৰণে আমাক কোনটো ভিটামিনৰ প্ৰয়োজন? অপশ্যন ডি শুদ্ধ উত্তৰ, ভিটামিন ডি আমাক প্ৰয়োজন হয়। নেক্সট কুৱেশ্যন নম্বৰ 35, শৰীৰত থকা খনিজ পদাৰ্থৰ প্ৰধান কাম কি? হোৱাট ইজ দ্য মেইন ফাংচন অফ মিনাৰেল ইন দ্য বডি? মিনাৰেলৰ কাম কি? আমাৰ শক্তি প্ৰদান কৰা, কোষ নিৰ্মাণ কৰা, শৰীৰৰ প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰা আৰু ওপৰৰ সকলোবোৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি শৰীৰৰ প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰা, ৰেগুলেট বডি প্ৰচেছেছ। নেক্সট কুৱেশ্যন নম্বৰ 36, ৰুক্ষ খাদ্য মূলতঃ শৰীৰত কি কামত ব্যৱহাৰ কৰা হয়? হোৱাট ইজ দ্য ৰাফেজ প্ৰাইমেৰিলি ইউজ ফৰ ইন দ্য বডি? শক্তি প্ৰদান কৰিবলৈ, হজম শক্তিত সহায় কৰিবলৈ, প্ৰটিন নিৰ্মাণ কৰিবলৈ আৰু ভিটামিন জমা কৰিবলৈ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি হজম শক্তিত সহায় কৰিবলৈ। ৰুক্ষ খাদ্য মানে ৰাফেজ, ইয়াত যে ৰাফেজ বুলি টাৰ্মছটো লিখা আছে ৰুক্ষ খাদ্য, এই ৰাফেজ হৈছে কি? এই ৰুক্ষ খাদ্যবিলাক হৈছে একচুৱেলি এনেকুৱা খাদ্য, আমাৰ সকলোবোৰ নহয়, কিছুমান খাদ্যত থাকে তেনেকুৱা যিবিলাক আমি মানে খাই দিব পাৰোঁ, খাব পাৰি, কিন্তু মানে শৰীৰে সেইটো ডাইজেষ্ট নকৰে। তো এনেকুৱা খাদ্যবিলাক ৰুক্ষ খাদ্য বুলি কয়। তো অপশ্যন বি হৈছে হজম শক্তিত সহায় কৰিবৰ কাৰণে সেই ৰুক্ষ খাদ্যখিনিয়ে সহায় কৰে। নেক্সট কুৱেশ্যন নম্বৰ 37, তলৰ কোনটো ভিটামিন চিৰ অভাৱৰ লক্ষণ? তো হুইচ অফ দ্য ফলোইং ইজ এ চাইন অফ ভিটামিন চি ডেফিচিয়েঞ্চি? ভিটামিন চি ডেফিচিয়েঞ্চিৰ ফলত কোনবিলাক ৰোগ হয়? কুকুৰীকণা, ৰিকেট, স্কাৰ্ভি আৰু পেশীৰ দুৰ্বলতা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি স্কাৰ্ভি। নেক্সট কুৱেশ্যন নম্বৰ 38, সুষম খাদ্যত বিভিন্ন ধৰণৰ খাদ্য অন্তৰ্ভুক্ত কৰাৰ মূল লাভ কি? হোৱাট ইজ দ্য মেইন বেনিফিট অফ ইনক্লুডিং এ ভেৰাইটি অফ ফুড ইন এ বেলেঞ্চ ডায়েট? বেলেঞ্চ ডায়েট আমাৰ মেইন লাভটো কি হয়? বিৰক্তি ৰোধ কৰে, মানে বেলেঞ্চ ডায়েট খালে আমাক বৰডম ফিল নহয়, সকলো পুষ্টিকৰ উপাদান খোৱাটো নিশ্চিত কৰে, এনচিয়ৰ অল নিউট্ৰিয়েণ্টছ আৰ কনজিউমড, তাৰপিছত লগে লগে শক্তি বৃদ্ধি কৰে, ইনক্ৰিজ এনাৰ্জি ইমিডিয়েটলি, নে খাদ্যৰ সোৱাদ বৃদ্ধি কৰে, নে এনহেন্স ফুড ফ্লেভাৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সকলো পুষ্টিকৰ উপাদান খোৱাটো নিশ্চিত কৰে। সুষম খাদ্য বেলেঞ্চ ডায়েটৰ মিনিঙে হৈছে সেইটো, সকলো পুষ্টিকৰ খাদ্য উপাদান খোৱাটো নিশ্চিত কৰে। তো অপশ্যন বি শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 39, কোনটো ভিটামিনে ঘাঁ ভাল হোৱাত আৰু দাঁতৰ আলু হয়, একচুৱেলি এইটো আঁঠু লিখিলো হয়, আলু, দাঁতৰ গাম
সুস্থ কৰি ৰখাত সহায় কৰে। Which vitamin helps in wound healing and maintaining healthy gums? তো দাঁতৰ আলু আৰু ঘাঁ ভাল হোৱাত কোনটো ভিটামিনে সহায় কৰে? অপশ্যন চি, ভিটামিন চি। নেক্সট কুৱেশ্যন নম্বৰ 40 আৰু আজিৰ ভিডিঅ'টোৰ অন্তিম প্ৰশ্ন। স্নায়ুৰ আৱেগ প্ৰচাৰণৰ বাবে কি পুষ্টিকৰ উপাদান অপৰিহাৰ্য? What nutrient is essential for the transmission of nerve impulses? স্নায়ুৰ আৱেগ বহুত ইম্পৰ্টেণ্ট হয় এইটো। স্নায়ুৰ আৱেগ সঞ্চালনৰ বাবে কি পুষ্টিকৰ উপাদান অপৰিহাৰ্য? চৰ্বি, কাৰ্বহাইড্ৰেট, প্ৰটিন, খনিজ পদাৰ্থ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, খনিজ পদাৰ্থ। বন্ধুসকল, এইখিনিয়ে ইম্পৰ্টেণ্ট MCQs। এই MCQsবোৰৰ প্ৰিভিয়াছ ইয়েৰত অহা দেখা গৈছে, গতিকে ইয়াৰ পৰা এটা দুটা কুৱেশ্যন অহাটো খাটাং। গতিকে সকলোৱে শেষৰলৈকে যদি চালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। থেংক ইউ।